ডিয়ার ফ্রেন্ডস, এইখন ভিডিওতে আমি আলোচনা কৰিম 5550টা পোষ্টৰ বিপৰীতে আপাৰ প্ৰাইমেৰী স্কুলৰ ছায়েন্স টিচাৰৰ হায়েষ্ট 3খন ডিষ্ট্ৰিক্ট আৰু লয়েষ্ট কাট অফ যোৱা 3খন ডিষ্ট্ৰিক্ট। এইটো হ'ব আমাৰ অসমীয়া মাধ্যমৰ। আৰু ইয়াতে এটা কথা আমি দেখিছোঁ যে যিবিলাক ডিষ্ট্ৰিক্টত LPৰ ক্ষেত্ৰত লয়েষ্টত আছিল আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতো লয়েষ্টত দেখা গৈছিল, সেই ডিষ্ট্ৰিক্টবিলাকতে কিন্তু ছায়েন্স টিচাৰৰ ক্ষেত্ৰত বহুকেইটা কেটাগৰীতেই হায়েষ্টত দেখা গৈছে। দুই এটা ডিষ্ট্ৰিক্ট আমাৰ ব্যতিক্ৰম আছে, যেনেকৈ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট বহুকেইটা কেটাগৰীতে আমাৰ ইয়াতো কিন্তু লয়েষ্টত আছে। আৰু LP আৰু UPৰ ক্ষেত্ৰত এই গোটেইকেইটা কেটাগৰীতে আমি চাউথ চালমাৰা ডিষ্ট্ৰিক্ট দেখা পাইছিলোঁ। চ' এতিয়া আহিছোঁ আমি OBC MOBCলৈ। চ' OBC MOBCৰ ক্ষেত্ৰত হায়েষ্ট কাট অফ গৈছে আমাৰ কামৰূপ মেট্ৰ' আৰু ইয়াত কাট অফ গৈছে আমাৰ 69.995 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ কামৰূপ ৰুৰাল, য'ত কাট অফ গৈছে 67.656 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট, মাজুলীত কাট অফ গৈছে 67.393। এই মাজুলী ডিষ্ট্ৰিক্টখন কিন্তু LP আৰু আপাৰ প্ৰাইমেৰী স্কুল এছিষ্টেণ্টৰ ক্ষেত্ৰত মাজুলী কিন্তু লয়েষ্টত আমি দেখিবলৈ পাইছিলোঁ বহুকেইটা কেটাগৰীত, কিন্তু ইয়াত OBC MOBCৰ ক্ষেত্ৰত থাৰ্ড হায়েষ্টত মাজুলী ডিষ্ট্ৰিক্ট আছে। এতিয়া আহিছোঁ আমি OBC MOBCৰ লয়েষ্ট কাট অফ লৈ। চ' লয়েষ্ট কাট অফত চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আছে, য'ত 63.934 কাট অফ গৈছে। চাউথ চালমাৰা ডিষ্ট্ৰিক্টখন আমাৰ LPৰ ক্ষেত্ৰতো আৰু আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতো চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট লয়েষ্টত আপোনালোকে দেখা পাইছে। মই আপাৰ প্ৰাইমেৰী স্কুল এছিষ্টেণ্ট টিচাৰ আৰু লয়াৰ প্ৰাইমেৰী স্কুলৰ কাট অফখিনি আমি হায়েষ্ট আৰু লয়েষ্টৰ আলোচনা কৰিছোঁ, সেইবিলাক আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰে। এতিয়া আহিছোঁ ছেকেণ্ড লয়েষ্টৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্ট। চ' ধুবুৰী ডিষ্ট্ৰিক্টটো কাট অফ গৈছে 64.845। চ' ধুবুৰী ডিষ্ট্ৰিক্টও কিন্তু আপাৰ প্ৰাইমেৰী স্কুল এছিষ্টেণ্ট টিচাৰ আৰু LPৰ ক্ষেত্ৰত বহুকেইটা কেটাগৰীতেই লয়েষ্টত আমি দেখিবলৈ পাইছোঁ। এতিয়া আহিছোঁ আমি থাৰ্ড লয়েষ্টত লখিমপুৰ ডিষ্ট্ৰিক্টত 65.301 কাট অফ গৈছে ছায়েন্সৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ আমি OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত, যিহেতু এইটো ফাইনেল মেৰিট লিষ্টৰ হয়, তাত কিন্তু আমাৰ উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে বেলেগকৈ কাট অফ দিয়া আছিলে। চ' ইয়াত OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্ট কাট অফত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, কাট অফ হৈছে 66.405। ছেকেণ্ড হায়েষ্টত আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, শিৱসাগৰত 65.96 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত 65.349। এতিয়া আহিছোঁ OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্টৰ ক্ষেত্ৰত। চ' লয়েষ্টৰ ক্ষেত্ৰত আমাৰ চাউথ চালমাৰা আকৌ আছে 61.207। ছেকেণ্ড লয়েষ্টত আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট 62.915 আৰু থাৰ্ড লয়েষ্টত আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট আছে। চ' নলবাৰী ডিষ্ট্ৰিক্টত 63.753। এই নলবাৰী ডিষ্ট্ৰিক্টখন আমাৰ LP আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ বহুকেইটা কেটাগৰীতেই কিন্তু হায়েষ্টত আছিলে, ইয়াত কিন্তু লয়েষ্টত সোমাই গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কেটাগৰী UR আনৰিজাৰ্ভ কেটাগৰীৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট। চ' মাজুলী ডিষ্ট্ৰিক্ট কিন্তু LPৰ ক্ষেত্ৰত লয়েষ্টত আছিল বহুকেইটা কেটাগৰীতে, ইয়াত ছায়েন্সৰ ক্ষেত্ৰত হায়েষ্টত আছে। URৰ কাৰণে হায়েষ্টত মাজুলী ডিষ্ট্ৰিক্ট 70.485। ছেকেণ্ড হায়েষ্টত আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আছে 69.448 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, কাট অফ হৈছে 68.188। এতিয়া আহিছোঁ আমি UR মাজুলী নহয়, এইটো শোণিতপুৰ ডিষ্ট্ৰিক্ট। চ' আমাৰ UR কেটাগৰী LPৰ ক্ষেত্ৰত মাজুলী লয়েষ্টত আছিল, কিন্তু ছায়েন্সৰ ক্ষেত্ৰত আহি আমাৰ মাজুলী ইয়াত আপোনালোকে দেখিছে হায়েষ্টত আছে। চেক কৰি ল'লোঁ মই, ইয়াত হায়েষ্টত আছে, কিন্তু মাজুলী ডিষ্ট্ৰিক্টখন আমাৰ LPৰ ক্ষেত্ৰত লয়েষ্টত আছিল এইটাই। গতিকে এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে, আমাৰ লয়েষ্টত আছে 65.058 আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট, ধেমাজিত আছে 65.32 আৰু
থাৰ্ড লয়েষ্টত আমাৰ সাউথ সালমাৰা ডিষ্ট্ৰিক্ট আছে। সাউথ সালমাৰাত কিমান গৈছে 65.673। অৰ্থাৎ সাউথ সালমাৰা ইয়াতো কিন্তু বাৰবাৰ আহি আছে। সাউথ সালমাৰা এলপিৰ ক্ষেত্ৰতো লয়েষ্টত আছে, ইউপি এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতো লয়েষ্টতেই আছে। গতিকে এইটো আমাৰ মাজুলী ডিষ্ট্ৰিক্টখন আছিল এলপিৰ ক্ষেত্ৰত লয়েষ্টত আছিল, কিন্তু আপাৰ প্ৰাইমাৰী ছায়েন্সৰ ক্ষেত্ৰত এইটো আমাৰ হায়েষ্টত ইয়াত আপোনালোকে দেখিলে এইটো শুদ্ধ হয়। গতিকে ইয়াত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কেটাগৰী ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন। চ' ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ হায়েষ্টত আছে যোৰহাট ডিষ্ট্ৰিক্ট 70.737 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত কাট অফ গৈছে 68.615 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ কামৰূপ ৰুৰাল। কামৰূপ ৰুৰালত গৈছে 68.523। এতিয়া আহিছোঁ উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্টৰ ক্ষেত্ৰত। চ' লয়েষ্টত আমাৰ আকৌ সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আছে, যিটো 53.884 কাট অফ গৈছে। আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট। মাজুলীত গৈছে 65.19 আৰু থাৰ্ড লয়েষ্টত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট আছে। তিনিচুকীয়াত 65.254 কাট অফ গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কেটেগৰী SC লৈ। চ' SCত আমাৰ হায়েষ্টত আছে কামৰূপ মেট্ৰ' 71.029 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট 65.761 আৰু থাৰ্ড হায়েষ্টত আছে কামৰূপ ৰুৰাল। কামৰূপ ৰুৰালত আছে আমাৰ 65.672। ইয়াতে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰালত কাট অফ ভালেখিনি গৈছে, হায়েষ্টতে আছে। আৰু আপোনালোকে এলপিৰ ক্ষেত্ৰত দেখিলে পাব যে তাত কামৰূপ মেট্ৰ' কামৰূপ ৰুৰাল নাই, তাত কিন্তু ভেকেঞ্চি নাছিলে, সেইকাৰণে তাত কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰাল নাই। এতিয়া আহিছোঁ SC লয়েষ্টৰ ক্ষেত্ৰত আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আছে 60.276 আৰু SC ছেকেণ্ড লয়েষ্টৰ ক্ষেত্ৰত আমাৰ কি আছে, ছেকেণ্ড লয়েষ্টৰ ক্ষেত্ৰত আমাৰ সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আছে ছেকেণ্ড লয়েষ্টত। ইয়াতো সাউথ সালমাৰা মানকাছাৰ সোমাই আছে 60.497 আৰু SC থাৰ্ড লয়েষ্টত আছে আমাৰ শিৱসাগৰ 61.294। এতিয়া আহিছোঁ আমি SC উইমেন ৰিজাৰ্ভেশ্যন। SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট 66.548, ছেকেণ্ড হায়েষ্টত আছে আমাৰ কামৰূপ ৰুৰাল 63.534 আৰু থাৰ্ড হায়েষ্টত আছে শোণিতপুৰ ডিষ্ট্ৰিক্ট 60.891। গতিকে আপোনালোকে SC উইমেন ৰিজাৰ্ভেশ্যন হায়েষ্ট দেখিলে। এতিয়া SC উইমেন ৰিজাৰ্ভেশ্যন আমি লয়েষ্ট লৈ আহিছোঁ। চ' লয়েষ্টত আকৌ আমাৰ সাউথ সালমাৰা আছে 57.23 আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ নলবাৰী 59.017 আৰু থাৰ্ড লয়েষ্টত আমাৰ শিৱসাগৰ 59.448। এতিয়া আমি পৰৱৰ্তী কেটেগৰী STP লৈ আহিছোঁ। চ' STPত আমাৰ হায়েষ্টত আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড়ত 64.019 আৰু ছেকেণ্ড হায়েষ্টত কামৰূপত গৈছে আমাৰ 62.996 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ শিৱসাগৰত 62.653। এতিয়া আহিছোঁ আমি STP লয়েষ্টৰ ক্ষেত্ৰত। লয়েষ্টত আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটাত 57.17 কাট অফ গৈছে আৰু ছেকেণ্ড লয়েষ্টত আছে মৰিগাঁও ডিষ্ট্ৰিক্ট 57.442 আৰু থাৰ্ড লয়েষ্টৰ ক্ষেত্ৰত ধুবুৰী 57.853। ধুবুৰীও ভালেকেইখন কেটেগৰীতে লয়েষ্টৰ ক্ষেত্ৰত আছে, কিন্তু মেক্সিমাম কেটেগৰীৰ ক্ষেত্ৰত সাউথ সালমাৰা কিন্তু আমাৰ লয়েষ্টত আছে। এতিয়া আহিছোঁ আমি STP উইমেন ৰিজাৰ্ভেশ্যন। চ' STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড় আমাৰ হায়েষ্টত আছে 62.384 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ
সাউথ সালমারা মানকাচর ডিস্ট্রিক্ট 60.967। সো এইটোৱে এই STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতেই অকল সাউথ সালমাৰা কিন্তু হায়েষ্টত আছে, বাকী কেটেগৰীবিলাকত কিন্তু লয়েষ্টত আমি দেখিছোঁ। এতিয়া আহিছোঁ আমি থাৰ্ড হায়েষ্ট কামৰূপ ৰুৰাল 60.266। এতিয়া আহিছোঁ STP উইমেন ৰিজাৰ্ভেশ্যন আমাৰ লয়েষ্ট। চ' লয়েষ্টৰ ক্ষেত্ৰত STP উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্ট বৰপেটা ডিষ্ট্ৰিক্ট 56.17। সেকেন্ড লয়েষ্ট মৰিগাঁও ডিষ্ট্ৰিক্ট 57.442 আৰু থাৰ্ড লয়েষ্ট ধুবুৰী ডিষ্ট্ৰিক্ট 57.853। চ' ইয়াতো আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টটো পাইছে লয়েষ্টৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ আমি ST হিলৰ ক্ষেত্ৰত হায়েষ্টতো নাই, লয়েষ্টতো নাই, অৰ্থাৎ ইয়াতে কোনো কি আমাৰ ভেকেঞ্চিয়ে নাই ছায়েন্সৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত। তাৰপিছত আহিছোঁ ST হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কোনো ভেকেঞ্চি নাছিলে, গতিকে ইয়াত কোনো চিট নাই। এতিয়া আহিছোঁ আমি টি ট্ৰাইব। চ' টি ট্ৰাইবৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট 64.355। টি ট্ৰাইবৰ ক্ষেত্ৰত সেকেন্ড হায়েষ্টত আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট 61.678 আৰু থাৰ্ড হায়েষ্টত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰত 60.426। এই শোণিতপুৰ ডিষ্ট্ৰিক্টখন LP আৰু আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতো বহুকেইখন ডিষ্ট্ৰিক্টতে কি হায়েষ্টত আছে। এতিয়া আহিছোঁ টি ট্ৰাইব লয়েষ্টৰ ক্ষেত্ৰত নলবাৰী ডিষ্ট্ৰিক্ট, নলবাৰীত 52.959 আৰু সেকেন্ড লয়েষ্টৰ ক্ষেত্ৰত কামৰূপ ৰুৰাল 53.409 আৰু থাৰ্ড লয়েষ্টৰ ক্ষেত্ৰত বৰপেটা ডিষ্ট্ৰিক্ট 56.02। এতিয়া আহিছোঁ আমি পৰৱৰ্তী কেটেগৰী টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন। চ' উইমেন ৰিজাৰ্ভেশ্যন টি ট্ৰাইবৰ ক্ষেত্ৰত হায়েষ্টত আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট 63.172। সেকেন্ড হায়েষ্টত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট 58.125 আৰু থাৰ্ড হায়েষ্টত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত 57.51 কেটেগৰী কাট অফ গৈছে। এতিয়া টি ট্ৰাইব লয়েষ্টৰ ক্ষেত্ৰত উইমেন ৰিজাৰ্ভেশ্যন লয়েষ্টৰ ক্ষেত্ৰত 53.678। সেকেন্ড লয়েষ্টৰ ক্ষেত্ৰত গোলাঘাট ডিষ্ট্ৰিক্ট আছে 55.326 আৰু থাৰ্ড লয়েষ্টত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট আছে 56.544। এতিয়া আহিছোঁ আমি PWD কেটেগৰীলৈ। চ' PWD কেটেগৰী এখনেই ডিষ্ট্ৰিক্ট আছিল আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত আমাৰ কাট অফ গৈছে 56.725। বাকী ডিষ্ট্ৰিক্টবিলাক আমাৰ নাই, এখনেই ডিষ্ট্ৰিক্ট লখিমপুৰ, কাট অফ 56.725। এতিয়া আমাৰ কাট অফখিনি আলোচনা কৰা হৈ গ'ল। PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কোনো চিট ভেকেঞ্চি নাছিলে, গতিকে এইবিলাকৰ কথা আমাৰ নাহিব। চ' এইখিনি আছিল আমাৰ ভিডিঅ'। চ' আপোনালোকে দেখা পালে কাট অফ কেনেকুৱা গৈছে, হায়েষ্ট কোনবিলাক ডিষ্ট্ৰিক্টত আছে কোনটো কেটেগৰী, আৰু লয়েষ্টৰ ক্ষেত্ৰত কোনবিলাক ডিষ্ট্ৰিক্টত কেনেকুৱা কাট অফ গৈছে, সেইখিনিও আপোনালোকে দেখা পালে। এতিয়া আপোনালোকে যদি বিচাৰে LP আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাট অফখিনি চাব, তেতিয়াহ'লে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।